আমি ক'ব বিচাৰিছোঁ লক্ষণ 10টাৰ নাম সৰ্গ বিসৰ্গ স্থান পোষণ উতি মন্মন্তৰ ঈশানু নিৰোধন মুক্তি আশ্ৰয় এতিয়া একাদশ স্কন্ধত মুক্তিৰ লক্ষণ আছে মানুহ মায়াময় সংসাৰলৈ আহি কেনেকৈ মুক্ত হ'ব পাৰে তাৰে সৰল নিদৰ্শন আমাৰ মহাপুৰুষজনে একাদশ স্কন্ধ ভাগৱতৰ কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেদি আমাক জনাইছে আৰু সেই মুক্তি কথাকে জন্মতে বাহাল নাথাকি মানৱ জাতি কেনেকৈ ভক্তি মাৰ্গৰ যোগেদি মুক্তিৰ ওপৰতো স্থান লাভ কৰিব পাৰে তাৰো নিদৰ্শন আছে মুক্তিৰ ওপৰতো আছেনে আছে সেই স্থানৰ নাম কি য'ত অত্যন্তিক সুখ বুলি কোৱা হয় যে সুখ চাৰিটা ভাগত বিভক্ত এক নম্বৰটো সাধাৰণ সুখ দুই নম্বৰটো স্বৰ্গ সুখ তিনি নম্বৰটো বৈকুণ্ঠ সুখ বা মহাসুখ আৰু চাৰি নম্বৰ অত্যন্তিক সুখ এই অত্যন্তিক সুখৰ সন্দৰ্ভত নৱসিদ্ধক নিমি ৰজাই উমৈহতীয়াভাৱে জয় জয়তে উদ্ধৰণি প্ৰশ্ন আকাৰে আগবঢ়াইছিল কি বুলি হে সিদ্ধ সমস্ত আপোনাসৱৰ পৰা উপযুক্ত প্ৰত্যুত্তৰ পাম এই আশাৰে মোৰ কেইটামান প্ৰশ্ন বহুদিনৰ পৰা মনতে খুদ হৈ আছিল আজি তোমালোকক পাই মই আনন্দিত হৈছোঁ কেলে তোমালোকৰ পৰা সেই সমিধান পাম বুলি কিন্তু জয় জয়তে আপোনালোকক এটি মাত্ৰ আমি প্ৰশ্ন অৱতাৰণা কৰিব বিচাৰিছোঁ উমৈহতীয়াকৈ এইটো উদ্ধৰণি প্ৰশ্ন বুলি কয় তাৰ নাম হ'ল অত্যন্তিক সুখ কাক বোলে যিটো সুখত আজি আপোনালোকে বহি আছে আজি এই অত্যন্তিক সুখত বহি থকাৰ কাৰণে কাৰোবাৰ প্ৰেছাৰ আছে কাৰোবাৰ চুগাৰ আছে কাৰোবাৰ মাথা বিষ আছে কাৰোবাৰ গা বিষ আছে কাৰোবাৰ কঁকাল বিষ আছে সমস্ত পাহৰি গৈছে কোনে পাহৰাইছে কেৱল এই অত্যন্তিক সুখটোৱে এই কৃষ্ণক চিন্ততি জানা হৰৈ বে দুখ তাহাং কেৱলয় ৰাজা অত্যন্তিক সুখ নৱসিদ্ধৰ জ্যেষ্ঠজন কবি নামৰ সিদ্ধজন এটা উত্তৰ দিছিল যে কৃষ্ণ চিন্তনত ৰথ হৈ আছে কৃষ্ণৰ কথা শুনি নিমজি যাব পাৰিছে সেইজনেই অত্যন্তিক সুখত আছে সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাকক কৈছিল মা মোৰ গুণ নাম শুনোতে তুমি কিন্তু নিমজি যাব লাগিব কি বুলি কৈছে এ মোৰ গুণ গণ কস্ৰ বনে যে তীক্ষণ নিষ্কামে মুহূৰ্ত যাই নিমজ মন নিৰ্গুণ ভকতি এহি কহিলো বুজাই মই সমি ইটো ভক্তি এৰা এৰি নাই সেই ভক্তিটোকে প্ৰাধান্য দি ভগৱন্ত কৃষ্ণ উদ্ধৱক ক'ব যিহেতুকে তেওঁ ইয়াৰ পিছলৈ কেইটামান প্ৰশ্ন কৰিব কেইটামান মানে 27টা 27 প্ৰশ্নোত্তৰ বুলি এটা সপ্তম অধ্যায়ত আছে এতিয়া চতুৰ্থ অধ্যায় পঢ়ি থকা হৈছে দুলৰী চন্দ কৃষ্ণ উদ্ধৱ সংবাদৰ এতিয়া দুলৰী চন্দ পাছতেই ভগৱন্তই কান্দিবলৈ বাধ্য হৈছে কিয় ভকতৰ সন্তাপ দেখি ভকতৰে কান্দোন দেখি আমি তেনে ভকত হ'ব পাৰিব লাগিব ভগৱন্তক কন্দুৱাব পাৰিব লাগিব ভগৱন্তক হহুৱাব পাৰিব লাগিব আপুনি হাঁহিলে ভগৱন্তই হাঁহিব আপুনি কান্দিলে ভগৱন্তই কান্দিব যেনেকৈ
কন্যাগৰাকী যেতিয়া উলিয়াই দিওঁতে বাছত উঠাবলৈ যায়, গাড়ীত উঠাবলৈ যায়, কন্যাগৰাকীৰ কান্দন যিসকলে আগবঢ়াবলৈ যায় সেইসকলেও তেওঁৰ কান্দন দেখি কান্দে। ঠিক সেইধৰণে ভকতৰ কান্দন দেখি আমিও কান্দিব পাৰিব লাগিব, ভকতৰ হাঁহি দেখি আমিও হাঁহিব পাৰিব লাগিব। আৰু ভগৱন্তক গুণ নাম গাওঁতে এনেও আনন্দ মনে গাব লাগে। কি বুলি কৈছে মহাপুৰুষে? এ তপ জপ যজ্ঞতে যি তোমার চরণ ভোজি, তোৱা নাম ঘোষি হৰিষে, দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম, অধমে তোমাৰ নাম। এ কৃপা কৰা নারায়ণ আমার চঞ্চল মন, তোমার চরণে যে নথাকে। তোমাৰ চৰণত মোৰ মনটো একাগ্ৰতাৰে থাকিবলৈ হ'লে চঞ্চল মনটোক তুমি স্থিতপজ্ঞ কৰি দিয়া। কেলে? মন দৰাচলতে চঞ্চল, মনে অলেখ কাম কৰিব পাৰে কিন্তু একোটো নোৱাৰে। তাৰ সূত্ৰত কৈছে নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধিনুহে তাকে বোলে মন। তেনেকুৱা এটা মনক বশীভূত কৰিব পাৰিব মাত্ৰ এটা প্ৰণালী, সেইটো ভক্তি। সেই ভক্তি আমি ক'ত শিকিম? আপোনাৰ ঘৰতে শিকক, গুৰুগৃহত পুৱা গধূলা ঈশ্বৰ উপাসনা কৰা প্ৰণালীটো আপুনি অব্যাহত ৰাখক, তেতিয়া আপোনাৰ মন স্থিতপজ্ঞ হ'ব। গতিকে আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে যে গুৰু সেৱা বিনে আন যতেক উপায়, দুৰ্জন মনক আৰু জিনন নযায়। কেলে? পৰম কৃপালু যিটো গুৰুৰূপ হৰি, তাহানা চৰণ সেৱা খান্দা দাঁতি ধৰি। খান্দাখনৰ নাম জ্ঞান খৰ্গ। আৰু সেই জ্ঞান খৰ্গখন আপুনি দাঁতি ধৰক আৰু শানলৈ নিয়ক, ধৰাওক। আজি প্ৰফুল্ল 10 লিটাৰ প্ৰভুজনাই সেইখন শান পাতিছে আপোনাৰ দাখন ধৰাবলৈ, জ্ঞান খৰ্গখন ধৰাবলৈ। এনে শানত আহি আপোনালোকে ধৰাওক। আজি সৰুৰ দুলীয়া জানৰ পৰা অহা বৰা বাপৰ যোগেদি নিশ্চয় কিবা এটা আপোনালোকৰ জ্ঞান আয়ত্ত হৈছে, সেই দা ধৰোৱা হ'ল। এই শ্ৰৱণ কীৰ্তন খানি সঘনে সনাই, মন বৈৰী কাটি ভৱ নদী তৰা যায়। মনত ৰাখিব, সোণালী খোজো আৰু নাপাম। আৰু কি সোণালী খোজো? স্থান কাল পাত্ৰ মন্ত্ৰ। স্থান ভাৰতবৰ্ষ, কাল জ্ঞানী সমাজে প্ৰশংসা কৰি থৈ যোৱা যুগটো কলিযুগ। পাত্ৰ যিমানবিলাক পাত্ৰ, 84 কোটি লক্ষ পাত্ৰ আছে, পঞ্চমীটা দেহ আছে। সেই দেহবোৰৰ ভিতৰত এটা পুণ্য পাত্ৰৰ মানুহ, বাক্য কৰ্ণ মনোমুখ আছে মানে যাৰ হৰি ভজি 12 আছে অধিকাৰ। নিমিন অৱসিদ্ধ সম্বাদত কৈছে প্ৰথম অধ্যায়ত। আকৌ গীতাৰ জ্ঞান বিজ্ঞান যুগত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। সেইকাৰণে সুপাত্ৰ বুলি কৈছে। স্থান কাল পাত্ৰ মন্ত্ৰ, হৰি নামে এই মূল মন্ত্ৰ। এই 4 সংযোগ হ'লনে? এই 4 সংযোগ পোৱাৰ পাছতো মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জন্ম কৰিলে ভৈল সৰ্বনাশ, জীৱন্ততে মৰা কিন্তু ভাতৃৰ নিশ্বাস। সেইটো জীয়াই থাকোঁতে মৰা বুলি কৈছে। এতিয়া ভাবক, জীয়া মানুহ কেইজন আছে? আমাৰ অংকত কিন্তু শতকৰা এজনো ওলোৱা নাই আমাৰ অংকত। কি বুলি কৈছে?
শতকৰা 99.99 মৰা, এজনো নপৰিলে। শতকৰা 99.99 মৰা বুলি কৈছে। কেলে? আত্মা সম দেখি যিটো সমস্ত ভূতত জীৱন্তে মুকুত হুৱে অচিৰ কালত, সেইজন জীৱন্ত মুকুট। গতিকে ভগৱন্তক কন্দুৱাব পৰা এইজনে ভকতৰ লগত ভগৱন্তৰ কথা পাতিছে। সেইকাৰণে কৃষ্ণ উদ্ধৱ সংবাদ এইখিনিকে কন্দা কটাৰ পাছত এজন উত্তম উত্তম ভকতৰ যে বৈষয়িক কান্দোনত বান্ধ খাব লগা হ'ল, সেই উদ্দেশ্যে আমাক মহাপুৰুষ কৃপালু গুৰুজনাৰ উপদেশত কি বুলি কৈছে আপোনালোকে চাওক, যে চোৱা সুখ কেতিয়া আহিব? তেনেকৈ শোকতো অধীৰ হৈছিল উদ্ধৱ মহন্ত। তেনেকৈ উদ্ধৱ মহন্তও শোকত ব্যাকুলিত হ'ব লগা হৈছিল। আপুনি মই কোন? কেলে? সুখ আৰু দুখৰ মাজেৰে জীৱন, তাকে যদি অনুভৱ কৰিলোঁ পাৰিলোহেঁতেন, অকণমান দুখত পৰিলে বুলি আমাৰ ঈশ্বৰজনক কণা বিধাতা নাম নিদিলোহেঁতেন। তে আমাৰ ঈশ্বৰজন কিমান দুখত পৰিছে তাকে চাওঁচোন। আমাৰ ঈশ্বৰজন ত্ৰেতা যুগত জন্মগ্ৰহণ কৰি ৰাজ অভিষেক পাতিছে, ইফালে সিফালে বনবাসৰ নিৰ্দেশনা। বনবাসলৈ গ'ল, বনৰ মাজতে নিজৰ ভাৰ্যাক হেৰুৱাব লগা হ'ল। যেনে তেনে উদ্ধাৰ কৰি আনিলে, আকৌ পৰৰ প্ৰৰোচনাত পৰি আকৌ ভাৰ্যাক নিৰ্যাতন দিব লগা হ'ল। সেইজনে ভগৱন্ত হ'ল ৰাম। ৰামৰ দুখ জীৱনটো কান্দোতেই গ'ল। এইফালে শ্ৰীকৃষ্ণ, আপোনাৰ মোৰ সন্তান জন্ম হৈছে ক'ত? সুন্দৰকৈ নাৰ্ছিং ৰুমত। তে ভগৱন্ত জন্ম হৈছে লৌহ কাৰাগাৰত। তাকো তাত থাকিবলৈ শান্তি নাই। দবাপিটা বৰষুণ, মেঘে গৰজি আছে, বিজুলী ঢেৰেকণি। তেনেতে নিবলগীয়া হৈছে এখন নদী পাৰ কৰি। কম দুখ নে? তাত পলুৱাই থৈও শান্তি নাই। 1.5 মাহৰ পৰা অত্যাচাৰ আৰম্ভ কৰি দিলে। ভগৱন্ত জন্ম হোৱা 1.5 মাহ হৈছে, পুতনা পালেগৈ। 1.5 মাহ আৰম্ভ, শান্তি নাই। তে আপুনি মই অকণমান অশান্তি পালেই কণা বিধাতা বুলি অভিহিত কৰোঁ। কেলে? আপুনি মই যদি জানিলোহেঁতেন, দুখ যদি নাথাকিলেহেঁতেন, সুখৰ ভেলু নহ'লহেঁতেন। সেইকাৰণে দুটা বস্তু ভগৱানৰ সৃষ্টিতেই সৃষ্টি কৰিছে, সৃষ্টিৰ প্ৰাৰম্ভিকতে। সেই ভাবি আমি সেই সকলো আদৰ্শ গ্ৰহণ কৰিব লাগিব। ইয়াত কৈছে, শুনা নৰলোক মহন্তৰ শোক দেখা দুখ কেনমত, ধন জন যত জীৱন যৌৱন জানা সবে অশাশ্বত। ধন জন জীৱন যৌৱন এইবোৰ ক্ষণস্থায়ী। পুত্ৰ পৰিবাৰ সবেও অসাৰ। আমি যি পুত্ৰক হাঁহ পৰিবাৰ হামৰাও কাঢ়ি আছোঁ, সেইসকলক এৰি থৈ আপুনি যাব লাগিব, নহ'লে আপোনাক এৰি থৈ গুচি যাব। কেলে? কাৰো মৃত্যুটো পিছত জন্ম হৈছে বুলি পিছলৈ জীয়াই ৰখা নাই। কাৰোবাক আগতীয়াকৈ নিছে। মাক বাপেক জীয়াই আছে, সন্তানক লৈ গৈছে। এতিয়া এইবিলাক হ'ল কালৰ কুটিল গতি, পৰম অতৰক কাল ঈশ্বৰৰ গতি, তাককে হ'ল লক্ষীবাক নপৰে সম্প্ৰতি। তেনে এটা ক্ষণভংগুৰ দেহ লৈ আমি দেহটোকে লৈ পেলাই অহংকাৰত মত্ত হ'ব নালাগে। অহংকাৰটো সৃষ্টি হয় গৰ্বৰ পৰা। গৰ্ব 5টা ভাগত বিভক্ত। অহংকাৰ সৃষ্টি হৈছে গৰ্বৰ পৰা। গৰ্ব 5টাৰ পৰা সৃষ্টি হৈছে। 5টা গৰ্ব কি কি? জাতি বিদ্যা মহতঞ্চ ৰূপ এব যৌৱন। এইসকলে
যত্নত স্তুতিৰ বজ্জত ভক্তি কণ্টকাহা যত্ন কৰিলেও ভক্তি পথত আগুৱাব নোৱাৰে কেলে জাতি গৌৰৱ যাৰ আছে উচ্চ জাত বিদ্যা গৌৰৱ যাৰ আছে শিক্ষা দীক্ষা আছে বুলি যি গৌৰৱ কৰিছে অহংকাৰ কৰিছে মহত্ব ধন ধান ঐশ্বৰ্য গাড়ী ঘোঁৰা মাটি বাৰী আছে বুলি যিজনে অহংকাৰ কৰিছে মহত্ব ৰূপক লৈ যিজনে নিজৰ দেহৰ ৰূপক লৈ পেলাই যিজনে অহংকাৰ কৰিছে যৌৱন জোৱান শক্তিটো আছে বুলি দেহত যদি নিৰীহ প্ৰাণীৰ ওপৰত সেই শক্তিটো প্ৰয়োগ কৰিছে তেনেহ'লে সেই শক্তিটো অথলে গৈছে বুলি কৈছে এই পাঁচটা গৰ্বই মানুহক ভক্তি পন্থৰ পৰা ফালৰি কটাই ৰখায় ভক্তি পন্থত আগুৱাবলৈ নিদিয়ে পাঁচ পাত কাঁইটে বাধা দিয়ে সেইকাৰণে এই কাঁইট পাঁচ পাতক আমি নেওচিব লাগিব তেতিয়াহ'লে ভক্তি পথত আগুৱাব পাৰিম সেয়ে ইয়াত কৈছে পুত্ৰ পৰিবাৰ সবে অসাৰ ততাক মায়া ক্ষণেকা থাকিয়া কণেকা অন্তৰৈ সম্যকে মেঘৰ ছায়া কেতিক্ষণে পৰে নৰয় তনু ইটো জীৱনৰ জলৰ ৰেখা আপুনি পানীত আঙুলিৰে আঁচ এটা মাৰি যাব লগে লগে আঁচটো বহিব লগে লগে নাইকিয়া হৈ যায় জীৱন তদ্ৰুপ কচু পাতত পানী এটোপাল আছে পৰি অকণমান বতাহ লাগিলেই গিৰি যাব আপোনাৰ জীৱনটো তদ্ৰুপ বুলি কৈছে ৰামচন্দ্ৰ ভায়েকক কৈছিলে ভৰতে যেতিয়া ভৰিত ধৰি কান্দিব লাগিল যে মোৰ মাতৃয়ে অমোঘ অপৰাধ লগালে মোৰ মুখলৈ চাই আপুনি ৰাজ্যলৈ ঘূৰি যাওক বলক মই নিবলৈ আহিছোঁ সসৈন্যে আহিছোঁ মাতৃসকলো আহিছে ভাতৃ শত্ৰুঘ্নও আহিছে পাত্ৰ মন্ত্ৰীকে আদি কৰি সকলো আহিছে তোমাক ঘূৰাই নিবৰ কাৰণে তেতিয়া ৰামচন্দ্ৰই উত্তৰ দিছিল এই জলৰ বৰুত যেন আমাৰ জীৱন আমি কেনে এৰিব বাপৰ বচন পিতৃবাক্য কিমান ডাঙৰ জগতৰ ঈশ্বৰ ৰামচন্দ্ৰ প্ৰভুৱে দেখুৱাইছে পিতৃবাক্য আমাৰ বহু সন্তানে কোনো বাক্য নামানে বাপেকে যিমান সৎ কথা ক'লেও কোনো সন্তানে সকলোৰে নহয় নামানে তেনে সন্তান পিতৃৰ শত্ৰু হৈ জন্ম লৈছে ইটো কালত তেওঁলোক দুয়োৰে শত্ৰুতা আছিল পুত্ৰ হৈ তাৰ প্ৰতিফল ল'বলৈ আহিছে সংসাৰলৈ তাকে ভাবি লৈ শান্তি লভক আৰু অন্য উপায় নাই যিমানেই শাস্ত্ৰ জ্ঞান নিদিয়ক তাৰ মতিটো কেতিয়াও পৰিৱৰ্তন নহয় যিমানেই শাস্ত্ৰ যিমানেই সজ্জনে তেওঁক জ্ঞান নিদিয়ক আকৌ গছকে যিটো ধৰি ল'লেই এনে সন্তান কিছু কিছু জেগাত আছে যে বুজা নাই যে পিতৃ কোন আদি গুৰু দশম স্কন্ধ ভাগৱতত স্বয়ং শ্ৰীকৃষ্ণই বিপ্ৰ দামোদৰক কৈছিল যে আদি গুৰু কোন আমাৰ পিতৃ মাতৃ পিতৃ মাতৃ আদ্য গুৰু পূজনী পৰম জাত হন্তে সংসাৰত লোভিলো জনম দ্বিতীয়জন শিক্ষাগুৰু যি বিদ্যালয়ত পাঠদান কৰি দিছে সেইজনক তৎস্থানীয় বুলি কৈছে পিতৃস্থানীয় সন্মান প্ৰদৰ্শন কৰিব লাগিব তৃতীয়জন দীক্ষাগুৰু যিজনে শৰণ আৰু ভজন দি ব্ৰহ্মসূত্ৰ জোৰা লগাই দিছে ব্ৰহ্মৰ লগত এই জীৱ ব্ৰহ্মৰ জোৰা লগাই দিছে যিজনে জোৰাকে লগালে এতিয়া পৰম ব্ৰহ্মক চিনিয়েই নাপালোঁ নহয় পৰম ব্ৰহ্মক চিনাক্তকৰণ কৰি দিয়াজন পৰম গুৰু পৰম ব্ৰহ্মক চিনাক্তকৰণ কৰি দিয়াজন পৰম গুৰু সেইজনে হ'ল আমাৰ শ্ৰীমন্ত শংকৰ মহাপ্ৰভু মাধৱদেৱে
তিনি কটপাতি কৈছে নাই 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 আমাৰ পৰম গুৰু তিনি কটপা দৃঢ়তাৰে তাৰমানে যেনেকৈ নাৰদে দিলন্ত তিনি কটপা তাক নমানিবে কোনো নলপা লপা মানে লপাই থাকে জাহা তাৰ কথা কোৱা লপাই থকা নাৰদৰ সেই তিনি কটপা নমতাটো যিমান লপাই থাকিলেও নাৰদৰ তিনি কটপা মানিবই লাগিব তাক নমানিবে কোনো লপা বুলি কোনে জানো এতিয়া মহাপুৰুষ মাধৱদেৱে আমাৰ যে পৰম গুৰু সেইজনেহে যিজনে আমাক পৰমাত্মাৰ লগত চিনাক্তকৰণ কৰিছে এইজনেই এওঁ ধৰা নামলৈ সাকাৰ ৰূপত আহিছে সেই সাকাৰ ৰূপটো তুমি চিন্তা কৰিলেহে সাৰূপ্য হ'বা সেই ৰূপ পাবা তাৰমানে সাৰূপ্য মানে সেই ৰূপ পোৱাৰ লগে লগে নিমেষ মাত্ৰ আপুনি মায়াময় সংসাৰত থাকিবলৈ নাপায় নিমেষ মানে চকুৰ পলক চিধাই সেই লোক তাৰ নামাকৰণ কৰিছে সালুক্য সাৰূপ্য সেই ৰূপ সেই লোক সেই ৰূপ ল'লেহে সেই লোক মানে সালুক্য তাই সেই লোকত আপুনি কিমান পুণ্যৰ ভাগী হৈ গৈছে তাত নিৰ্ণয় কৰিব কৰি উপাধি দিব সাজুৰ্য যোগ্যতা কিমান লৈ আহিছে তাতোতকৈ বোলে পুণ্যৰ ভাগী হৈ আহিছে তেনেহ'লে সামীপ্য ইজনে সিজনৰ বডিগাৰ্ড হৈ থাকিব ভকত ভগৱন্তৰ বডিগাৰ্ড ভগৱন্তৰ বডিগাৰ্ড ভকত ইজনে সিজনৰ বডিগাৰ্ড নে সামীপ্য ওচৰতে থাকিব বোলে তাতোতকৈ পুণ্য কৰি আহিছে দিবলৈ একো নাই আৰু কোনো দায়িত্ব নাই আৰু গতিকে নিজৰ দেহতে সোমোৱাই ল'ব আৰু নিজেই যি সেইজনো সি ভগৱন্তৰ নিজেই যি সেইজনো সি সেইটো হৈছে লীন বা নিৰ্বাণ এনেকৈ 5 প্ৰকাৰ মুক্তি পায় কিন্তু সেই মুক্তিত আনন্দ নাই সেইকাৰণে ভকতে মুক্তিক নিবিচাৰে যদ্যপি মুকুতিপদ সুখৰূপ হুই তথাপি ভকতি শ্ৰেষ্ঠ কহিলোঁ নিশ্চয় কেলে ভকতিৰ সেৱা সুখ মুকুতিত নাই কিন্তু মুকুতিৰ সেৱা সুখ ভকতিত পায় উদাহৰণ যেহেন শৰ্কৰা খণ্ড ভুঞ্জয় যিটো জন তাৰ যেন মত চাদ জানৈ সেইটো জন শৰ্কৰা যি খাই পাইছে সিহে জানে শৰ্কৰা খাবলৈ কেনেকুৱা যেনে মৌচাকটো প্ৰায়তো খাই পোৱা নাই গতিকে সেইটো যি খাই পাইছে তাৰ স্বাদটো সেইজনে বুজি পাইছে উদাহৰণ দিছে যে ভকতিৰ সোৱাদটো যি পাইছে সেইজনে আৰু আনত মন নাযায় এনে কৈছে গতিকে ইয়াত কৈছে যে হৰিনাম ধুৰাচাৰো যেবে হৰিনাম লয় সিও শুদ্ধ হোৱা এটি এই সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহাৰ নামক যিটো অজ্ঞানত চান্দালে বুলয় হেনহে পবিত্ৰ আতি জানিবা তাহাংকৈ আনি যজ্ঞ পাত্ৰ পাতিবাৰ যোগ্য যজ্ঞ পাত্ৰ কি যজ্ঞ পাত্ৰ কলিৰ যজ্ঞ আজি প্ৰফুল্ল দস্তিদাৰ প্ৰভুজনাই আচল কলি যজ্ঞ পাতিছে এইটোহে কলি যজ্ঞ ইয়াতে পাম 7 নম্বৰ পদত ইয়াৰ পাছত পদ আছে পদৰ পাছত ছবি আছে ছবিৰ পাছত আকৌ পদ আছে সেই 7 নম্বৰ অধ্যায়টোত পাম যজ্ঞ কাক বোলে স্বয়ং শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল কি বুলি এ মতচিত দিয়ে যিটো কৰৈ ধৰ্ম কৰ্ম তাৰে নাম যজ্ঞ সখী কৈলুই তো মৰ্ম মই তোমাক আচল মৰ্মটো ক'লো যে ভগৱন্তত সিদ্ধি যি ধৰ্ম আৰু কৰ্ম কৰিছে ধৰ্ম আৰু কৰ্ম ধৰ্ম দুটা ভাগত বিভক্ত
এটা ৰাজা ধৰ্ম, এটা সাধাৰণ ধৰ্ম। ৰাজা ধৰ্মটোৱে হ'ল হৰিনামত দীক্ষিত হোৱা, সেইটো ৰাজা ধৰ্ম বুলি কৈছে। গুৰু ভতিমাত পাইছে ৰাজা ধৰ্ম কৰহো প্ৰকাশ। আনটো হ'ল সাধাৰণ ধৰ্ম। আপুনি নামঘৰলৈ কিবা এটা অনুদান আগবঢ়াইছে, সিও ধৰ্ম। দুখীয়াক কিবা এটা দিছে, সিও ধৰ্ম। চৰাই চিৰিকটি, কুকুৰ চিগাল গন্ধৰ্ব আত্মাৰামক কিবা এটা দি পেলাই আপুনি গছ পুলি ৰুইছে, সিও ধৰ্ম। কিন্তু ব্যভিচাৰী ধৰ্ম 3 নম্বৰটো কেতিয়াও নকৰিব। আমাৰ বৰবাবজনে আঁঠনি কৈ গ'ল, ব্যভিচাৰ ধৰ্ম সেইটো বোলে 5 নম্বৰ অপৰাধী। 10 অপৰাধৰ 5 নম্বৰ অপৰাধ ব্যভিচাৰ। 1 নম্বৰ অপৰাধ ভকতে ভকতৰ দুঃশাসন কৰা। 2 নম্বৰ অপৰাধ বৈষ্ণৱ আৰু ভগৱন্তক পৃথক কৰা। শিৱ আৰু ভগৱান কৃষ্ণ যি পৃথক কৰি পূজা কৰিছে। গাই পোৱালি সদৃশ বৈষ্ণৱ আৰু বিষ্ণু। তেনে পোৱালিটোক যদি গাইজনীৰ পৰা লৈ যায়, পোৱালীয়ে ভাল পাব নে গাইজনীয়ে ভাল পাব? সেইকাৰণে দ্বিতীয়টো হ'ল বৈষ্ণৱৰ দুঃশাসন কৰা, বৈষ্ণৱক পৃথকীকৰণ কৰা, ফালি নিয়া। 3 নম্বৰ গুৰু যি অৱমাননা কৰে। 4 নম্বৰ বেদ যি নামানে। বেদটো 2খন। ঋষি মুখে আন ধৰ্ম কৰাইলা বে কত, কৰিলাই আপোন মুখে নিজ ধৰ্ম যত। ঋষি মুখে আন ধৰ্ম, সেইখন বেদ লুপ্ত কৰিছিল কৃষ্ণৰ বেদ, কৃষ্ণৰ মুখেদি নিশ্চিত হোৱা বেদক। কেলে? সেই দেৱতাসকলৰ অনুৰোধত সত্য যুগৰ শেষত যে তোমাক ভজি ভজি চব বৈকুণ্ঠলৈ গুচি গ'ল, আমাক কেলে সৃষ্টি কৰিছিলা? আমি পানীতে কোবালো নেকি? তেতিয়া তেওঁ কৈছিল যে ঋষি জ্ঞানী গুণীসকলৰ যোগেদি তোমালোকে আন ধৰ্ম প্ৰচাৰ কৰি দিয়া, মোৰ ভক্তি পন্থটো লুপ্ত হওক, এই আশাৰে তেওঁ সান্তনা দিছিল দেৱতাসকলক। সেইমতে 2টা যুগ তেওঁলোকে লৈ লৈছিল দেৱতাসকলে। সেই 2টা যুগেই হ'ল ত্ৰেতা আৰু দ্বাপৰ। ত্ৰেতাত যজ্ঞ আৰু দ্বাপৰত পূজা। কলিত নাম, সত্যটো নাম। সেই 2টা যুগ ভগৱন্তৰ নিজৰ, সেই নিজৰ মুখেদি যিখিনি নিশ্চিত হৈছে সেইটো হ'ল আচল সত্য বেদ। আৰু ঋষি মুখেদি যিটো বেদ প্ৰচাৰ হৈছিল প্ৰলোভনী বেদ, এতিয়া সেই প্ৰলোভনী বেদতে মানুহ আকৃষ্ট হৈছে আজিকো প্ৰতি মানুহ সেই প্ৰলোভনীয় বেদতেই পুষ্পিত বাণীহেন মানি তাতেই গৈ আছে। সেইকাৰণে ইয়াত কৈছে দুৰাচাৰ যেবে হৰিনাম লয়, বেদক মানে, তেনেহ'লে তেওঁলোকে এই মায়া সংসাৰৰ পৰা হাত সাৰি যাব পাৰিব। কৃষ্ণক স্মৰণে হোৱা তেখনে অন্তজ উত্তম আতি, বিষয়ৰ দুখে বাধিবে নপাৰৈ সেইজন ভকতক, ভকতি পাতক হৰৈ। ভকতিয়ে যিমান পাপ আছে সিমানবিলাক হৰণ কৰি লৈ গুচি যায় বুলি কৈছে। সেইকাৰণে কৈছে এক নামে যত পাপ সংগৰিতে পাৰে, ততেক পাতকী পাপ কৰিতেই নপাৰে। এইটো নামৰ মহিমা বৰ্ধনৰ কাৰণে বাক্যষাৰ বুলিছিল, কিন্তু তেনেকুৱা নামৰ মহিমাকো আমি বিশ্বাস কৰি লোৱা নাই। কেলে? জানি ল'ব খাটাংকতা, বিশ্বাসেই নামৰ কক্ষা, বিশ্বাস নকৰিলে নামেও নকৰে ৰক্ষা। সেইকাৰণে কথাষাৰ কৈছে। ইয়াৰ পিছত কৈছে ভকতিৰ দেখি আশ্চৰ্য মহিমা হৰিও ভৈলা বিস্ময়, হেন জানি এইটো হৰিৰ নামত তেজিও হবে সংশয়। ঈশ্বৰৰ তেওঁৰ নামত বিস্ময় হৈছিল। প্ৰমাণ কেতিয়া বিস্ময় হৈছিল? কোন সেইজন ঈশ্বৰ? শ্ৰীৰামচন্দ্ৰ প্ৰভু। তেওঁৰ নামৰ মহিমা
ভকতেহে দেখুৱালে। যেতিয়া সেতু বন্ধন কৰিছিল তেতিয়া ৰামচন্দ্ৰই ভাবিলে যে মোৰ ভকতসকলে বহুত কষ্ট কৰিছে, ময়ো অকণমান সহায় কৰি দিওঁ। তেওঁ এটা ডাঙৰ শিল আনি পেলাই সাগৰত পেলাই দিলে, কিন্তু শিলটো তললৈ গুচি গ'ল। আশ্চৰ্যবোধ কৰি নল নীলক সুধিলে, হেৰা নল হেৰা নীল, তোমালোকে দিয়া শিলবোৰ উপঙিছে, মই দিয়া শিলটো যে তললৈ গ'লে অৰ্থটো কি? তেতিয়া নলে নীলে ক'বলৈ নাপালেই হনুমানে আহি পেলাই ক'লে, প্ৰভু আপোনাতকৈ আপোনাৰ নাম মোৰ শক্তিটো বেছি। চাওকচোন, প্ৰত্যেকটো শিলতেই আপোনাৰ নাম লিপিবদ্ধ কৰা আছে, গতিকে নামেহে উপঙাইছে। প্ৰহ্লাদক শিল বান্ধি পেলাই হিৰণ্যকশিপুৱে সাগৰত পেলাই দিছিল, পৰ্বতৰ পৰা আকৌ দলিয়াই। সেই শিল উপঙি গ'ল, তাতে বহি পেলাই প্ৰহ্লাদে হৰিনাম গাবলৈ লাগিল। সেয়া নামৰ প্ৰভাৱ। এনেকৈ বুলি যেতিয়া ক'লে, সেই তেতিয়াহে তেওঁ মোৰ নামৰ ইমান মহিমা, সেইটোকে কৈছে ইয়াত। কি বুলি কৈছে? ভকতিৰ দেখি আশ্চৰ্যমহীয়া হৰিও ভৈলা বিস্ময়, হেন জানি এইটো হৰিৰ নামত তেজিও সবে সংশয়। যদি কেনেবাকৈ সংশয় আছে, আজিৰ তাৰিখৰ পৰা সেই সংশয়টো দূৰ কৰক। মনে কাৰণে যাতে শিৱ মন্দিৰত গৈ পেলাই তেল বন্তি নিদিয়ক, সংশয়টো দূৰ কৰিবলৈ কৈছে। দেৱৰ পৰম ঈশ্বৰ মাধৱ, ধৰ্মৰ ঈশ্বৰৰ নাম সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। নিৰন্তৰে নিৰন্তৰে ঈশ্বৰ নাম ল'বলৈ কৈছে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে টোপনিত নাম লোৱাটো সৰু কথা নহয়। গোপীসকলে গভীৰ টোপনিটো ঈশ্বৰৰ নাম গুণগুণাই আছিল। ধৰা পেলালে উদ্ধৱেহে ধৰা পেলালে। সেইকাৰণে উদ্ধৱে জানিলে এওঁলোকতকৈ আৰু ভকত জগতত নাই। সেইকাৰণে উদ্ধৱে বন্দিলা গোপীৰ ধূলি, আক নিন্দে অজ্ঞ জনে কি বুলি। যেতিয়া কান্দি কান্দি উদ্ধৱে ভগৱান কৃষ্ণক ক'লে, প্ৰভু আপুনি যে মোক এৰি থৈ যাব এইটো মই ধ্ৰুৱ জানিছোঁ, কিন্তু মোক এৰি থৈ যাব নোৱাৰিব, মোকো আপোনাৰ লগতে লৈ যাব লাগিব। তেতিয়া কৃষ্ণই বুজাইছে যে আমি যদি দুয়োজন যাওঁ, মই গ'লে দ্বাৰকাখনহে তল যাব, দুয়োজন গ'লে পৃথিৱী তল যাব। সেইকাৰণে কিহত তল যাব? সাগৰত। কি সাগৰ? এখন পাপ সাগৰ। আপুনি মই দেখা সচৰাচৰ প্ৰশান্ত, আটলান্টিক, মহাভাৰত এইবিলাক সাগৰৰ কথা নাই কোৱা, এখন পাপ সাগৰৰ কথাহে কৈছে। যে পাপ সাগৰত ডুব যাব বুলি কৈছে। তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হবে, ভকতিটো লুপ্ত হ'ব বুলি কৈছে। ভকতিৰ পন্থ বোলে লুপ্ত হৈ যাব। সেইকাৰণে তুমি আৰু অধৰ্মই পীড়িব, যিহেতুকে মই যোৱাৰ লগে লগেই কলিৰ প্ৰাদুৰ্ভাৱ হ'ব। কলিৰ পৰম বন্ধু অধৰ্ম, কলিৰ পৰম বন্ধু অধৰ্ম। সেয়া আমাৰ প্ৰথম স্কন্ধ ভাগৱত কলি নিগ্ৰহ চেপ্টাৰটোত আছে, পৰীক্ষিতৰ কলি নিগ্ৰহ। কি বুলি কৈছে? যে 16টা সদস্যৰে কলি বংশটো ইয়াত সুন্দৰকৈ কৈছে। অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ, তোৰ সংগী সদায় লহালো বদম্ভ, দুষ্ট কথক পততেন তুন ক্ষত চোৰ, মিছা মুখ কুলক্ষীয় সতী কলি তোৰ। এই 16টা সদস্যৰে, তোৰ সৈতে 16টা, এই কলিয়ে জগতত বিচৰণ কৰি আছে। য'তেই ঈশ্বৰত ভকতি নাই ত'তেই সি অনৰ্থ কৰিব। গতিকে তুমি ঈশ্বৰৰ নামটো প্ৰৱৰ্তাবৰ কাৰণে তুমি থাকা বুলি কৈ গৈছে।
সেইকাৰণে কৈছে পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হুইবে অধৰ্মতি ৰতি যতক প্ৰজাৰ তুমি আমি দুই গ'লে মিলিব অনৰ্থ লুপ্ত হৈবে জ্ঞানে এইটো ভকতিৰ পন্থ অধৰ্মে পিৰিব সেইকাৰণে তুমি থাকা বুলি তেওঁক বুজাই পেলাই কথাটো কৈছে মুহুৰ বচন আবে নাচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা ভূমি তুমি এই পৃথিৱীত মোৰ গুণনাম শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তন কৰি থাকা ভকতি নভৰিলে তুমি ভূমি যাইবে ৰখাতল মোৰ আজ্ঞা পালিয়া ৰহিও মহা বল গতিকে ভকতি নাথাকিলে খাটাং এইখন পাপ সাগৰত ডুব যাব ঐ কিন্তু এইটো নাথাকিবা ইয়াত দ্বাৰকাত নাথাকিবা কিন্তু কেলে কহিলো প্ৰকৃতি মত চিত্ত দিয়া পুৰা পৃথিৱী পৰ্যতি মুঠ চিত দি পেলাই তুমি পৃথিৱী পৰ্যটন কৰি থাকা এনেকৈ কৈছে যত দেখা শুনা মায়া ময়া স্বপ্ন সম হৰিময়া দেখি দূৰ কৰা মতি ভ্ৰম আমি প্ৰত্যেকজনেই মনৰ আন্দাৰত থাকি মনৰ কবলত থাকি ভ্ৰম হৈছোঁ মই মনৰ সূত্ৰ আগত দিছিলোঁ নহয় তেনেকুৱা এটা মনৰ কবলত থাকিলে মাত্ৰ সি কেতিয়াও ভ্ৰম দূৰ নহয় কিন্তু মনক কণ্ট্ৰোল কৰি মুঠ চিত দি পৰ্যটন কৰা তেতিয়া তোমাৰ মতিভ্ৰমটো দূৰ হ'ব ইয়াৰ পাছত কৈছে গতিকে ভকতিত পৰে আৰু উত্তম গতি নাই যেনেকৈ ভকতিয়ে মোক বৈশ্য কৰে ভগৱন্তই কৈছে উদ্ধৱৰ আগত কৃষ্ণৰ চৰণ চাই তেজীয়া নিশ্বাস তেতিয়া তেওঁ চৰণলৈ চাই পেলাই প্ৰশ্ন কৰিছে যে আপোনাৰ ইমান ভকতিটোক প্ৰাধান্য দি কথাখিনি কৈ আছে কেলে বেদত ঋষিমুনিসকলে এনেকৈ কৈছে ঋষি সমস্তৰ কিয় একমতি নাই নানান ঋষি নানা মত কিয় কেহো বোলে কৰ্মে কেহো বোলে জ্ঞানে গতি তোমাৰ সন্মত পথক কেৱলে ভকতি এতিয়া আমি কোনটো কৰিম মই এতিয়া কোনটো কৰিম একে বেদ বাক্য কিয় মতি ভুল ভেদ এই ভেদটো কিয় আহিল গতিকে কিংকৰৰ কেশৱ সংশয় কৰা মোৰ এইটো সংশয় আছে এই সংশয়টো তুমি ছেট কৰি দিয়া কেলে তুমি অনাদি ঈশ্বৰ যে তোমাৰ বাহিৰে আনে এই সংশয়টো দূৰ কৰিব নোৱাৰে যেনেকৈ তুমি অনাদি ঈশ্বৰ সৰ্বদান তুমি সকলো জানা পৰিচ্ছেদদাতা তুমি বিনে তুমি চূড়ান্ত সিদ্ধান্ত দিয়া তোমাৰ বাহিৰে আৰু দ্বিতীয়জন নাই পৰিচ্ছেদ য'ত দাঢ়ি পৰিছে কিমতে ভকতি কৰিব তোমাত হৰিহ